নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল পুনৰ এটা নতুন ক্লাছলৈ তোমালোকক স্বাগতম জনাইছোঁ। চিত্ৰত আমি মূল পাঠলৈ যোৱাৰ আগতে তোমালোকক চিত্ৰত দুজন মহাপুৰুষৰ ছবি দেখুৱাইছোঁ। এজন হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, আনজন মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ। এই দুয়োজনা মহাপুৰুষৰ বিষয়ে তোমালোকে ইতিমধ্যে বহু কথাই জানিছা। এই মহাপুৰুষ দুজনাৰ প্ৰচেষ্টাতে অসমত নৱ বৈষ্ণৱ ধৰ্মৰ প্ৰসাৰ ঘটিছিল। তেওঁলোকে এই ধৰ্মৰ প্ৰচাৰ কৰিছিল। তাৰপিছত এই ধৰ্মীয় বিশ্বাসখিনি মানুহৰ মাজত প্ৰচাৰ কৰিবৰ কাৰণে তেওঁলোকে বৰগীত, অংকীয়া নাট, ভাওনা আদি সৃষ্টি কৰিছিল। আৰু এই কৃষ্টিসমূহ চৰ্চাৰ কাৰণে অসমত তেওঁলোকে সত্ৰসমূহৰ প্ৰতিষ্ঠা কৰিছিল। কিন্তু এই দুয়োজনা মহাপুৰুষৰ মহাপ্ৰয়াণৰ পাছত তেওঁলোকৰ সৃষ্ট বৈষ্ণৱ ধৰ্মৰ বিশ্বাস, সত্ৰ সংস্কৃতিৰ বহুতো ৰীতি নীতি তেওঁলোকৰ পিছৰ শিষ্য প্ৰশিষ্যসকলে পৰিৱৰ্তন আনে। শিষ্য প্ৰশিষ্যসকলৰ মাজত মতভেদ হয় আৰু মতভেদ হোৱাৰ বাবেই এই সত্ৰসমূহৰ মাজতো কিছুমান পাৰ্থক্য আহিব পাৰে। সেই পাৰ্থক্যসমূহৰ ভিত্তিত সত্ৰসমূহক 4 ভাগত ভাগ কৰা হয়: ব্ৰহ্ম সংহতি, পুৰুষ সংহতি, নিকা বা নিষ্ঠা সংহতি, কাল সংহতি। ব্ৰহ্ম সংহতি ব্ৰাহ্মণসকলৰ অধিষ্ঠিত, ইয়াত ব্ৰাহ্মণ্য বিশ্বাসে প্ৰাধান্য পায়। পুৰুষ সংহতি শংকৰ মাধৱদেৱৰ যিখিনি বিশ্বাস সেইখিনিৰ লগত বহুখিনি মিল থকা সংহতি। এই সংহতি শংকৰদেৱৰ নাতি পুৰুষোত্তম ঠাকুৰৰ ভাৱধাৰাৰে পৰিচালিত। তাৰপিছত আহিলে নিকা বা নিষ্ঠা সংহতি। তাত সেয়া মথুৰা দাস বুঢ়া আটা আৰু কমলাবাৰীৰ বদলা পদ্ম আটাৰ দ্বাৰা এই সত্ৰসমূহ প্ৰতিষ্ঠা হৈছিল। তাৰপিছত শেষত আহিলে কাল সংহতি। কাল সংহতি হৈছে গোপাল আটাৰ কালজাৰ সত্ৰৰ নামেৰে প্ৰতিষ্ঠিত। এই কাল সংহতিৰ সত্ৰসমূহৰ বৈশিষ্ট্য আছিল যে সাম্যভাৱ আৰু গুৰুত গভীৰ আস্থা। ইয়াৰ মানুহৰ মাজত উচ্চ নিচৰ ভেদাভেদ নাছিল আৰু ইয়াৰ শিষ্যসকলে গুৰুৰ ওপৰত গভীৰ বিশ্বাস ৰাখিছিল। সেইটো এখন সংহতিৰ বৈশিষ্ট্য আৰু এই উদাৰ দৃষ্টিভংগীৰ কাৰণে এই মানুহৰ মাজত খুব জনপ্ৰিয় হৈছিল। দিনক দিনে এই সত্ৰৰ শিষ্যৰ সংখ্যা দ্ৰুত গতিত বাঢ়ি আহিছিল কাল সংহতিৰ সত্ৰবিলাকৰ। এই কাল সংহতিৰ অন্তৰ্গত এখন সত্ৰ হৈছে মায়ামৰা সত্ৰ। আৰু এসময়ত এই মায়ামৰা সত্ৰৰ শিষ্যসকলে অসমত এটা ডাঙৰ গণবিদ্ৰোহ, মোৱামৰীয়া বিদ্ৰোহৰ সূচনা কৰিছিল। আৰু আজি আমি আলোচনা কৰিবলগীয়া পাঠটোৱেই হৈছে তোমালোকৰ সমাজ বিজ্ঞানৰ ইতিহাস খণ্ডৰ ৩য় অধ্যায়টোৰ আছে, যিটো মোৱামৰীয়া গণবিদ্ৰোহ। মোৱামৰীয়া শব্দটো মায়ামৰা সত্ৰৰ পৰাই উৎপত্তি হোৱা যেন লাগে, কাৰণ এই বিদ্ৰোহত মোৱামৰীয়া বিদ্ৰোহটোত নেতৃত্ব দিছিল মায়ামৰা সত্ৰৰ শিষ্যসকলে। এই মায়ামৰা সত্ৰত প্ৰধানকৈ মৰাণ জনগোষ্ঠীৰ শিষ্য আছিল যদিও পাছলৈ ইয়াত কছাৰী, চুতীয়া, আহোম, কৈৱৰ্ত এইবিলাক জাতিৰ শিষ্যও বাঢ়িছিল। আগতে কোৱা হৈছে যে মায়ামৰা সত্ৰ কাল সংহতিৰ শিষ্য সংহতিৰ সত্ৰ আৰু ইয়াৰ উদাৰতা আছিল। উচ্চ নিচৰ জাত পাতৰ ভেদাভেদ একেবাৰে নাছিল, সকলোকে সমানভাৱে চাইছিল। সেইকাৰণে ইয়াৰ জনপ্ৰিয়তা লাভ হৈছিল। আৰু শিষ্যৰ সংখ্যা বহুত বাঢ়ি যোৱাৰ কাৰণে সত্ৰখন শক্তিশালী হৈছিল, আৰু যাৰ কাৰণে আহোম ৰাজশক্তিয়ে এই সত্ৰখনক ভাল দৃষ্টিৰে চোৱা নাছিল। আনহাতে আকৌ জনপ্ৰিয় হোৱাৰ কাৰণে, মানুহৰ মাজত জনপ্ৰিয়তা বাঢ়ি যোৱাৰ কাৰণে বাকীবিলাক সত্ৰই ব্ৰহ্ম সংহতি, পুৰুষ সংহতি, নিকা সংহতিৰ সত্ৰবিলাকেও এই কাল সংহতিৰ সত্ৰবিলাকৰ প্ৰতি সদ্ভাৱ নাৰাখিছিল। তাতে ইয়াৰ গুৰু সত্ৰাধিকাৰ এজন আছিল শূদ্ৰ সম্প্ৰদায়। শূদ্ৰ জাতিৰ লোকসকলক বাকী সত্ৰবিলাকে হীন দৃষ্টিৰে নীচ বুলি ভাবিছিল, কিন্তু কাল সংহতিত আকৌ ক্ষুদ্ৰ জাতিৰ লোকে সত্ৰাধিকাৰ হ'বলৈ পাইছিল। গতিকে বাকী সত্ৰবিলাকে কাল সংহতিৰ সত্ৰক ভাল চকুৰে নাচাইছিল আৰু ইয়াৰ জনপ্ৰিয়তাকো তেওঁলোকে ঈৰ্ষা কৰিছিল। দুটা কথা, গতিকে সত্ৰসমূহেও কাল সংহতিৰ সত্ৰক ভাল পোৱা নাছিল, বাকীবিলাক সত্ৰই। আহোম ৰাজশক্তিয়েও ইয়াৰ শক্তি দিনক দিনে বাঢ়ি যোৱাৰ কাৰণে কাল সংহতিৰ সত্ৰক ভাল পোৱা নাছিল। আৰু মায়ামৰা সত্ৰখন হৈছে কাল সংহতিৰ সত্ৰ। এতিয়া
মোৱামৰীয়া বিদ্ৰোহ যদিও ১৭৬৯ চনত স্বৰ্গদেউ লক্ষ্মীসিংহৰ দিনত আৰম্ভ হৈছিল, কিন্তু ইয়াৰ কাৰণ সেই লক্ষ্মীসিংহৰ দিনৰ অসন্তুষ্টি নহয়। ইয়াৰ কাৰণ বিশ্লেষণ কৰিলে আমি ১০০ বছৰৰ আগলৈ ঘূৰি যাব লাগিব। মায়ামৰা সত্ৰৰ সত্ৰাধিকাৰ গুৰুৰ প্ৰতি অগাধ ভক্তিসম্পন্ন এই মোৱামৰীয়া মানুহখিনিয়ে বিভিন্ন সময়ত বিভিন্ন কাৰণত আহোম শাসনৰ প্ৰতি অসন্তুষ্ট হৈছিল। এই অসন্তুষ্টিৰ কাৰণসমূহক আমি ৪টা ভাগত ভাগ কৰিব পাৰোঁ: ৰাজনৈতিক কাৰণ, ধৰ্মীয় কাৰণ, আৰ্থ-সামাজিক কাৰণ আৰু তাৎক্ষণিক কাৰণ। ৰাজনৈতিক কাৰণ বুলি ক'লে ৰাজনৈতিক কাৰণৰ ভিতৰত ধৰা আহোম ৰাজশক্তিক বেয়া পোৱাৰ কেইটামান কাৰণ, আহোম ৰাজশক্তিৰ প্ৰতি অসন্তুষ্ট হোৱাৰ প্ৰধান কাৰণ কেইটা হৈছে: এটা হৈছে ১৬০৩ চনৰ পৰা ১৬৪১ চনলৈকে স্বৰ্গদেউ প্ৰতাপসিংহই শাসন কৰিছিল। প্ৰতাপসিংহৰ শাসনকালত প্ৰতাপসিংহইও মায়ামৰা সত্ৰৰ গুৰুৰ প্ৰতি, সত্ৰাধিকাৰৰ প্ৰতি এই সত্ৰৰ শিষ্যসকলৰ যি সন্মান আছিল, যি আস্থা বিশ্বাস আছিল, সেয়া প্ৰতাপসিংহই সহজভাৱে ল'ব পৰা নাছিল। আৰু সেই সত্ৰৰ শিষ্যবিলাকে গুৰুৰ আগতহে মূৰ দোৱাইছিল। মায়ামৰা সত্ৰৰ শিষ্যই গুৰুৰ আগতহে মূৰ দোৱাইছিল। তেওঁলোকে ৰজাৰ আগতো মূৰ দোৱাবলৈ নিবিচাৰিছিল। ৰজাক গুৰুতকৈ ওপৰলৈ তেওঁলোকে নিব বিচৰা নাছিল। আৰু সেইকাৰণেই প্ৰতাপসিংহই এবাৰ কি কৰিছিল, মায়ামৰা সত্ৰৰ দুজন শিষ্যক তেওঁৰ ওচৰত মূৰ দোৱাটো বিচাৰিছিল, কিন্তু শিষ্য দুজনে তেওঁৰ ওচৰত মূৰ দোৱাবলৈ নিবিচাৰিলে। তেতিয়া প্ৰতাপসিংহই কৰিলে কি, সন্মুখত দুখন চোকা তৰোৱাল বান্ধি, ডিঙিৰ সমানত দুখন চোকা তৰোৱাল বান্ধি ঘোঁৰাত উঠাই তেওঁলোকৰ ঘোঁৰা চেকুৰাই দিলে। প্ৰতাপসিংহই ভাবিছিল যে শিষ্যকেইজনে মৃত্যুৰ ভয়ত স্বৰ্গদেউৰ ওচৰত, প্ৰতাপসিংহৰ ওচৰত মূৰ দোৱাব। কিন্তু শিষ্যকেইজনে কেৱল গুৰুৰ ওচৰতহে, মানে তেওঁলোকৰ মায়ামৰা সত্ৰৰ সত্ৰাধিকাৰৰ ওচৰতহে তেওঁলোকে মূৰ দোৱাবলৈ ৰাজি। তাৰ বাহিৰে তেওঁলোকে আৰু কাৰো ওচৰত মূৰ নোদোৱাই লাগিলে তেওঁলোকে মৃত্যুকে সাৱটি ল'ব। আৰু সেইটোৱেই হৈছিল। শিষ্য দুজনে শিৰচ্ছেদ গ্ৰহণ কৰিছিল। তেওঁলোকে ঘোঁৰা চেকুৰাই গৈ তৰোৱালত ডিঙি কাটি তেওঁলোকৰ শিৰচ্ছেদ হৈছিল। তেওঁলোকে সেইটোৱেই গ্ৰহণ কৰিছিল, কিন্তু স্বৰ্গদেউৰ ওচৰত মূৰ দোওৱা নাছিল। এই কথাটোৱে তেওঁলোকৰ মৃত্যু হ'ল, কিন্তু মায়ামৰা সত্ৰৰ আন শিষ্যসকলক এই কথাটোৱে অতি অসন্তুষ্ট কৰিছিল। তেওঁলোকৰ সন্মানত আঘাত লাগিছিল, কিন্তু তাৰ বিপৰীতে তেওঁলোকৰ গুৰুৰ প্ৰতি আস্থা নিষ্ঠা বাঢ়িবলৈহে লৈছিল। তাৰপিছতে ১৬৪১ চনৰ পৰা ১৬৪৪ চনৰ ভিতৰত চুড়াম্ফা ভগা ৰজাৰ দিনত আকৌ ৰজাৰ আজ্ঞামতে মায়ামৰা সত্ৰৰ সত্ৰাধিকাৰ গুৰু নিত্যানন্দদেৱক হত্যা কৰোৱা হ'ল। এই কথাটোতো পুনৰ মায়ামৰা সত্ৰৰ শিষ্যসকলৰ ওপৰত আঘাত সানিলে, ৰাজ আঘাত লাগিল। আৰু তেওঁলোকে সেই তেতিয়াই অংগীকাৰ কৰিছিল যে মৰি যাম, মাৰি যাম, গুৰুৰ ঋণ খুজি যাম। এই প্ৰতিজ্ঞাৰে তেওঁলোকে কেতিয়াবা নহয় কেতিয়াবা আহোম ৰজাৰ বিৰুদ্ধে বিদ্ৰোহ কৰিবৰ কাৰণে প্ৰতিজ্ঞাবদ্ধ হৈছিল। আকৌ পুনৰ গদাধৰ সিংহৰ নিৰ্দেশত মায়ামৰা সত্ৰৰ আন এজন গুৰু বৈকুণ্ঠদেৱ মহন্তক হত্যা কৰা হ'ল। ৰুদ্ৰসিংহৰ দিনত ৰুদ্ৰসিংহৰ ৰাজসভাত চতুৰ্ভুজদেৱ মহন্তৰ প্ৰতি দুৰ্ব্যৱহাৰ কৰা হ'ল। এইবিলাকেও মায়ামৰা সত্ৰৰ শিষ্যসকলৰ মাজত ক্ষোভ অসন্তুষ্টি বঢ়াই গৈ থাকিল। একেবাৰে অৱশেষত ফুলেশ্বৰী কুঁৱৰীৰ দিনতো ফুলেশ্বৰী কুঁৱৰী শাক্তধৰ্মী আছিল, গতিকে তেওঁ সত্ৰসমূহৰ ওপৰত বিশ্বাস নাৰাখিছিল। আৰু তেওঁৰ সময়তে তেওঁ সত্ৰৰ মহন্তসকলক মাতি আনি পূজা পাতি সেই পূজাৰ বলিৰ তেজেৰে তেওঁলোকৰ কপালত ফুটিয়াইছিল। এই কথাবিলাকত মায়ামৰা সত্ৰৰ শিষ্যসকল অতি অসন্তুষ্ট হৈ আছিল আৰু বিদ্ৰোহ কৰিবৰ বাবে তেওঁলোকে সুযোগ বিচাৰি ফুৰিছিল। এইকেইটা হ'ল ৰাজনৈতিক কাৰণ। ইয়াৰ পিছত আহিলে ধৰ্মীয় কাৰণ। ধৰ্মীয় কাৰণৰ ভিতৰত আমি ধৰ্ম বুলি ক'লে আহোমৰ ৰাজধৰ্ম আৰু অসমৰ প্ৰজাসাধাৰণৰ ধৰ্ম মাজত পাৰ্থক্য আছিল। আহোমসকল চীন দেশৰ পৰা অহা, তেওঁলোকৰ ধৰ্ম বেলেগ আছিল। তেওঁলোকে সোমদেউক উপাসনা কৰিছিল। কিন্তু লাহে লাহে আহোমসকলে অসমত বসবাস কৰিবলৈ লোৱাৰ পাছত ইয়াৰ ধৰ্মৰ প্ৰতি আসক্ত হৈছিল। হিন্দু ধৰ্মৰ প্ৰতি তেওঁলোক আকৃষ্ট হৈছিল। তাৰপিছত আকৌ বৈষ্ণৱ ধৰ্মৰ প্ৰতিও আকৃষ্ট হৈছিল। এনেকৈ তেওঁলোক ধৰ্মান্তৰিত হৈছিল। প্ৰথম জয়ধ্বজ সিংহই বৈষ্ণৱ ধৰ্ম গ্ৰহণ কৰিলে। তেওঁ
আউনীআটী সত্ৰৰ শিষ্যত্ব গ্ৰহণ কৰিলে। আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ নিৰঞ্জন দেৱৰ ওচৰত তেওঁ শৰণ ল'লে আৰু শৰণ লৈ পেলাই সেই আউনীআটী সত্ৰলৈ তেওঁ মাটি বাৰী ধন টকা পইচা এইবিলাক আগবঢ়ালে। এনেকে ৰজাৰ অনুগ্ৰহ লাভ কৰি এই সত্ৰসমূহৰ খুব উন্নতি হ'বলৈ ধৰিলে আৰু সেই ৰাজ অনুগ্ৰহ পাবৰ কাৰণে সত্ৰসমূহৰ মাজত প্ৰতিযোগিতা হ'বলৈ ধৰিলে আৰু এই কথাটোৱে সত্ৰসমূহৰ মাজত বিবাদৰ কাজিয়াৰো সূত্ৰপাত কৰিলে। আউনীআটী সত্ৰই জয়ধ্বজ সিংহৰ পৃষ্ঠপোষকতা লাভ কৰিছিল। কিন্তু জয়ধ্বজ সিংহৰ পাছত আকৌ যেতিয়া গদাধৰ সিংহ সিংহাসনত উঠিলে, গদাধৰ সিংহই সত্ৰীয়া সংস্কৃতি একেবাৰে ভাল পোৱা নাছিল। গদাধৰ সিংহ তোমালোকে মহাসতী জয়মতীৰ কাহিনীটো নিশ্চয় জানা সকলোৱে। জয়মতী গদাধৰ সিংহ যেতিয়া পলাই ফুৰিছিল তেতিয়া গদাধৰ সিংহই সত্ৰবিলাকতো আশ্ৰয় লৈছিল লুকাই ফুৰোতে। সত্ৰত আশ্ৰয় লৈ থাকোঁতে তেওঁ দেখিছিল যে সত্ৰবিলাকৰ অগাধ সম্পত্তি, ৰজাৰ যেনেকৈ অগাধ সম্পত্তিৰ গৰাকী, সত্ৰৰ সত্ৰাধিকাৰসমূহো তেনেকুৱাকে অগাধ সম্পত্তিৰ গৰাকী আৰু শিষ্যবিলাকে সত্ৰাধিকাৰক ৰজাৰ দৰে মানি চলে। এই কথাটো গদাধৰ সিংহই বৰ ভাল পোৱা নাছিল। তাৰ পাছতো দেখিছিল যে ভকত হিচাপে এচাম মানুহে কাম বন নকৰে, নাম গুণ গাই দিনটো পাৰ কৰে আৰু তেওঁলোকৰ শিষ্যসমূহে তেওঁলোকক যিখিনি যোগান ধৰে, খাদ্য শস্য যোগান ধৰে, শিষ্যসকলে তেওঁলোকক কাম কৰি দিয়ে। এনেকেই সেই মানুহখিনি চলি থাকে। গতিকে গদাধৰ সিংহই এই সত্ৰীয়া পৰম্পৰাটো বৰ ভাল পোৱা নাছিল। তেওঁ যেতিয়া সিংহাসনত আৰোহণ কৰিলে, সত্ৰবিলাকক তেওঁ জয়ধ্বজ সিংহৰ দিনত সত্ৰবিলাকে যিটো ৰাজ অনুগ্ৰহ লাভ কৰিছিল, গদাধৰ সিংহই সেইটো বন্ধহে কৰি দিলে। তাৰ পৰিৱৰ্তে গদাধৰ সিংহই সত্ৰৰ পৰা ভকতক ধৰি আনি বিভিন্ন কামত লগালে। গদাধৰ সিংহৰ এই অত্যাচাৰৰ পৰা বাচিবৰ কাৰণে কিছুমান সত্ৰৰ সত্ৰাধিকাৰ মহন্ত এইবিলাকে পলাই ফুৰিবলৈ ধৰিলে। গদাধৰ সিংহৰ দিনত সত্ৰবিলাকৰ সেইটো অৱস্থা হ'ল। তাৰপিছত গদাধৰ সিংহৰ পাছত যেতিয়া গদাধৰ সিংহৰ পুত্ৰ ৰুদ্ৰসিংহই সিংহাসনত আৰোহণ কৰিলে, তেওঁ আকৌ পিতৃৰ সম্পূৰ্ণ বিপৰীত হ'ল। তেওঁ নিজেই আউনীআটী সত্ৰৰ কেশৱদেৱৰ ওচৰত শৰণ ল'লে। শৰণ লোৱাৰ পিছত গদাধৰ সিংহৰ শাসনকালত যিসকল নিৰ্যাতিত নিৰ্বাসিত সত্ৰাধিকাৰ আছিল, ভকত আছিল, তেওঁলোকক আকৌ গোটাই পিটাই আনি সত্ৰ স্থাপন কৰিলে। প্ৰধানকৈ মাজুলীতে তেওঁ সত্ৰসমূহ স্থাপন কৰি দিলে। তাৰ পৰা ৰজাই তেওঁলোকক চোৱা চিতা কৰিবলৈ সুবিধা হ'ল। তেনেকেই মাজুলীত ইমানখিনি সত্ৰ গঢ় লৈ উঠিলে। আৰু ৰুদ্ৰসিংহই তেনেকৈ বামুণীয়া সত্ৰক বিশেষ মৰ্যাদা দিবলৈ ধৰিলে আৰু ইয়াৰ ফলত ক্ষুদ্ৰ সত্ৰাধিকাৰ মানে মায়ামৰা সত্ৰৰ নিচিনা সত্ৰবিলাকে আৰু বামুণীয়া সত্ৰৰ মাজত বিভেদটো বাঢ়ি গৈ থাকিবলৈ ধৰিলে। মানে ৰুদ্ৰসিংহই আউনীআটী সত্ৰৰ পৰা ৰাজ অনুগ্ৰহৰ ফলত মায়ামৰা সত্ৰৰ দৰে ক্ষুদ্ৰ কালসংহতিৰ সত্ৰবিলাকৰ মাজত বিভাজনবোৰ, পাৰ্থক্যবোৰ, মতবিৰোধবোৰ বাঢ়িহে গ'ল। ইয়াৰ পিছত আন এজন ৰজা শিৱসিংহ, তেওঁৰ আকৌ সম্পূৰ্ণ বেলেগ। শিৱসিংহই শাক্ত ধৰ্ম গ্ৰহণ কৰিছিল। এই শিৱসিংহ ৰজা হিচাপে বৰ উপযুক্ত নাছিল আৰু তেওঁৰ ঠাইত তেওঁৰ পত্নী ফুলেশ্বৰী কোঁৱৰীয়ে ৰজাৰ দায়িত্ব পালন কৰিছিল। সেইকাৰণে বৰ ৰজা ফুলেশ্বৰী বুলি তেওঁক কোৱা হয়। বৰ ৰজা ফুলেশ্বৰীও শাক্ত ধৰ্মত বিশ্বাসী আছিল। শাক্ত ধৰ্ম আৰু সত্ৰীয়া ধৰ্মৰ ৰীতি নীতি সম্পূৰ্ণ পৃথক আছিল। তেওঁ সত্ৰীয়া ৰীতি নীতি সেইকাৰণে একেবাৰে ভাল পোৱা নাছিল আৰু সত্ৰাধিকাৰসকলক তেওঁ অপমানিত কৰিছিল। আগতেও তোমালোকক কৈছোঁ যে তেওঁ পূজা পাতি সেই সত্ৰাধিকাৰসকলক, মহন্তসকলক পূজালৈ মাতিলে আৰু পূজাৰ প্ৰসাদ খাবলৈ বাধ্য কৰিলে আৰু বলিৰ তেজেৰে তেওঁলোকক ফুট দিলে। যি কথাটোত সত্ৰাধিকাৰ মহন্তসকল খুব অপমানিত হ'ল। গতিকে এই ধৰ্মত আঘাত কৰা, বিভিন্ন সময়ত বিভিন্ন ধৰণে ধৰ্মত আঘাত কৰাৰ কাৰণেও মোৱামৰীয়া সত্ৰৰ শিষ্যসকল অসন্তুষ্ট হৈছিল। ইয়াৰ পিছত আহিলে আৰ্থ-সামাজিক কাৰণ। আৰ্থ-সামাজিক কাৰণৰ বিষয়ে ক'বলৈ যাওঁতে সেই সময়ৰ আহোম ৰজাৰ এক ব্যৱস্থাৰ কথা আমি জানিব লাগিব। আহোমৰ শাসনকালত এজন পুৰুষক এজন পাইক বুলি ধৰা হৈছিল। পাইকবিলাকৰ দুটা ভাগ আছিল, ঘাৰী পাইক আৰু চমুৱা পাইক। ঘাৰী পাইকসকলে দেশ পৰিচালনা কৰিবলৈ প্ৰয়োজনীয় যিবোৰ কাম, সেই কামবিলাক কৰিছিল আৰু ফলস্বৰূপে তেওঁলোকে ৰজাক কৰ দিয়াৰ পৰা মুক্তি পাইছিল। আনহাতে চমুৱা পাইকসকল উচ্চ শ্ৰেণীৰ আছিল। তেওঁলোকৰ
আৰ্থিক অৱস্থা ভাল আছিল, গতিকে তেওঁলোকে ৰজাক কৰ দিছিল আৰু তাৰ বাবে তেওঁলোকে এই শাৰীৰিক শ্ৰম কৰিবলৈ যাব নালাগিছিল। এতিয়া দেশ পৰিচালনাৰ কাৰণে কৰিবলগীয়া কাম বুলি ক'লে সাধাৰণতে কোনখিনি কাম বুজা হয়? ধৰা দেশ পৰিচালনাৰ কাৰণে সৈন্য বাহিনী লাগে, সেইখিনি সৈন্য বাহিনীৰ কাম কৰিবলৈ যাব লাগে, অস্ত্ৰ শস্ত্ৰ যা যোগাৰ কৰিব লাগে, অস্ত্ৰ শস্ত্ৰ প্ৰস্তুত কৰিবগৈ লাগে, যুদ্ধৰ কাৰণে নাও সাজিব লাগে, হাতী ধৰিবগৈ লাগে, হাতীক প্ৰশিক্ষণ দিব লাগে, এনেকুৱা কামবিলাকক কাৰী পাইকে কৰিবলগীয়া হৈছিল। আৰু এই কামতো আমি আগতে পাই আহিছোঁ যে মোৱামৰীয়া সত্ৰৰ মায়ামৰা সত্ৰৰ শিষ্যসকল সমাজৰ পাঁচপৰা শ্ৰেণীৰ লোক, ক্ষুদ্ৰ বৰ্ণৰ লোক, গতিকে এই শাৰীৰিক শ্ৰমবিলাক কৰা মানুহবিলাকৰ ভিতৰত বেছিভাগেই মায়ামৰা সত্ৰৰ শিষ্য আছিল। গতিকে মায়ামৰা সত্ৰৰ শিষ্যসকল বিভিন্ন এনেকুৱা কামবিলাকত তেওঁলোক নিপুণ আছিল, গতিকে ৰাজ্য পৰিচালনাৰ কাৰণে প্ৰয়োজনীয় কাম কাজবিলাকৰ বাবে ৰজা তেওঁলোকৰ ওপৰত নিৰ্ভৰশীল আছিল। সেই সময়ৰ ব্যৱস্থাটো হ'ল কি, এতিয়া এই যে পাইক বুলি ক'লো, 4জন পাইকেৰে এটা গোট গঠন হয় আৰু প্ৰতিটো গোটৰ পৰা এজন পাইকে পাল পাতি 3 মাহকৈ, মুঠতে 12 মাহ, এজনে 3 মাহ এজনে 3 মাহকৈ 4জনে মুঠতে গোটেই 12 মাহটো ৰজাৰ ৰাজ্য পৰিচালনাৰ কাম কাজত সহায় কৰিবগৈ লাগে। আৰু যেতিয়া এজনে সেই কামৰ কাৰণে গুচি যায়, তেতিয়া আন 3জনে যোৱাজনৰ ঘৰুৱা কাম কাজখিনি পৰিচালনা কৰি দিব লাগে, সেই ব্যৱস্থাটো আছিল। আৰু এই কামত বেছিভাগ মানুহ মোৱামৰীয়া সত্ৰৰ মানুহ আছিল। ৰাজেশ্বৰ সিংহৰ দিনত কি হ'ল, বিভিন্ন কাৰণত সেই সময়ত পাইকৰ সংখ্যা কমি গৈছিল। ফলস্বৰূপে গোটবিলাক 4জনৰ ঠাইত 3জনীয়া গোট গঠন কৰা হ'ল। 3জনীয়া গোট গঠন কৰি পেলাই ফলস্বৰূপে গোটত সদস্যৰ সংখ্যা কমি গ'ল, গতিকে এজনে আগৰ 3 মাহৰ ঠাইত এতিয়া 4 মাহকৈ খাটি দিবগৈ লাগে। এজনে 3 মাহকৈ, 3জনে মুঠ 12 মাহ ৰজাৰ ঘৰত কাম কৰিবগৈলগীয়া হৈছিল। এই কথাটোৱে যিসকল পাইক তেওঁলোকৰ ঘৰুৱা কাম কাজখিনি, কৃষিয়েই প্ৰধান বৃত্তি আছিল, গতিকে 4 মাহকৈ ৰজাৰ ঘৰত কাম কৰিবলৈ গুচি গ'লে, দেশ পৰিচালনাৰ বাবে প্ৰয়োজন হোৱা কাম কাজবোৰ কৰিবলৈ গুচি গ'লে তেওঁলোকৰ নিজৰ ঘৰুৱা কাম কাজখিনিত যথেষ্ট বেয়া প্ৰভাৱ পৰিছিল। গতিকে পাইকসকল অসন্তুষ্ট হৈছিল। কামৰ হেঁচা বাঢ়ি যোৱাত এই পাইকসকল অসন্তুষ্ট হৈছিল আৰু মোৱামৰীয়াসকলে তেতিয়া ভাবিছিল, যিহেতু পাইকত মায়ামৰা সত্ৰৰ সদস্যৰ সংখ্যাই বেছি, মায়ামৰা সত্ৰৰ সদস্যবিলাকে যদি কিবা দাবী কৰে ৰজাই মানিবলৈ বাধ্য হ'ব। আৰু সেই বিশ্বাসটো তেওঁলোকৰ মনত গঢ় লোৱাৰ কাৰণে তেওঁলোকৰ আগৰ অসন্তুষ্টিখিনি আছেই, গতিকে পাইকৰ সংখ্যা কমি আহিছে, পাইকৰ দায়িত্ব বাঢ়ি গৈছে, তেওঁলোকে সেই সময়তে ভাবিছে যে এনেকুৱা সময়তে তেওঁলোকৰ যিহেতু গুৰুত্বটো বাঢ়ি গৈছে, এনেকুৱা সময়তে তেওঁলোকে যদি ৰজাৰ ওচৰত কিবা প্ৰতিবাদ কৰে, দাবী কৰে, স্বৰ্গদেৱে মানিবলৈ বাধ্য হ'ব। আৰু সেই কথাটো উপলব্ধি কৰাৰ লগে লগে কি কৰিছিল, মোৱামৰীয়া মহন্ত অষ্টভুজৰ পুত্ৰ গাগিনীয়ে যোৰহাটৰ মালৌ পথাৰত, চিনাকি পাইছা তোমালোকে নামটো, যোৰহাটৰ মালৌ পথাৰত পৰা আহ্বান জনালে যে, মালৌ পথাৰত এখিনি খুব দ অঞ্চল আছিল, তেওঁ আহ্বান জনালে যে মায়ামৰা সত্ৰৰ যিসকল শিষ্য আছে তেওঁলোকে যদি সত্ৰক সমৰ্থন আগবঢ়ায়, এই ৰজাৰ প্ৰতি প্ৰতিবাদ কৰাৰ ক্ষেত্ৰত যদি সত্ৰলৈ সমৰ্থন আগবঢ়ায়, তেনেহ'লে তেওঁলোকে আহি প্ৰত্যেকেই চকৰাকৈ মাটি সেই তাত পেলাই যাবহি লাগে। বিভিন্ন ঠাইৰ পৰা তেতিয়া মালৌ পথাৰলৈ সত্ৰৰ সোঁত ববলৈ ধৰিলে, তেওঁলোকে মাটি আনি তাত জমা কৰিবলৈ লাগিলে। এনেকৈ জমা কৰোঁতেই তোমালোকে যিটো এতিয়া দেখি আহিছা বৰভেটি, সেই বৰভেটিটো গঢ় ল'লে। তাৰমানে প্ৰমাণ হৈ গ'ল যে মায়ামৰা সত্ৰৰ জনবল যথেষ্টখিনি শিষ্য আছে, তেওঁলোকে বিদ্ৰোহত সমৰ্থন আগবঢ়াব। এই কথাটোৱে তেওঁ বিদ্ৰোহ কৰাৰ কাৰণে শক্তি কিমান আছে জুখি চালে। জনবল জুখিবৰ কাৰণে তেওঁ অষ্টভুজৰ পুত্ৰ গাগিনীয়ে সেইটো এটা পৰীক্ষা কৰিলে আৰু বৰভেটি প্ৰতিষ্ঠা হ'ল। এইটো হ'ল আৰ্থ-সামাজিক কাৰণ। ইয়াৰ পাছত আহিলে মোৱামৰীয়া বিদ্ৰোহৰ তাৎক্ষণিক কাৰণ। এই যে ইমান আগৰ পৰা, 100 বছৰৰ আগৰ পৰা আহোম ৰজাৰ অত্যাচাৰ, শোষণ, এইখিনি মোৱামৰীয়াসকলৰ মাজত ক্ষোভ, বিদ্ৰোহ, অসন্তুষ্টি এইবিলাকে ভৰি পৰিছিল, কিন্তু তেওঁলোকে বিদ্ৰোহ কৰিব পৰা নাছিল। কাৰণ প্ৰতাপ সিংহ, গদাধৰ সিংহ, ৰুদ্ৰসিংহ এইবিলাক আছিল প্ৰবল প্ৰতাপী আহোম স্বৰ্গদেউ। তেওঁলোকে শাসনৰ বাঘ জৰী ধৰি থকালৈকে মোৱামৰীয়াসকলে বিদ্ৰোহ কৰিবলৈ শাসন
সাহস কৰা নাছিল। কিন্তু ইয়াৰ পিছতে এজন স্বৰ্গদেউ আহিলে, স্বৰ্গদেউ লক্ষ্মীসিংহ। এই স্বৰ্গদেউ লক্ষ্মীসিংহ ৰজা হিচাপে একেবাৰে অনুপযুক্ত আছিল। তেওঁ ভয়াতুৰ আছিল, বৰ সাহসী নাছিল তেওঁ। গতিকে তেওঁৰ দিনতেই আন এজন ৰাজবিষয়া কীৰ্তিচন্দ্ৰ বৰবৰুৱা, তেওঁৰ দৌৰাত্ম্য বাঢ়ি গৈছিল। ৰজা যিহেতু দুৰ্বল, গতিকে এই ৰাজবিষয়াজনৰ অত্যাচাৰ অতপালি বাঢ়ি গৈছিল আৰু তেওঁ দিহিং সত্ৰৰ শিষ্য আছিল। দিহিং সত্ৰৰ শিষ্য হোৱাৰ কাৰণে তেওঁ মায়ামৰা সত্ৰ ভাল পোৱা নাছিল আৰু মায়ামৰা সত্ৰৰ শিষ্যবিলাকক তেওঁ কেইবাবাৰো অপমান কৰিছিল। এবাৰ স্বৰ্গদেউ লক্ষ্মীসিংহ আৰু কীৰ্তিচন্দ্ৰ বৰবৰুৱা নাৱেৰে ফুৰিবলৈ গৈছিল। ফুৰিবলৈ যাওঁতে মায়ামৰা সত্ৰৰ কাষেৰে পাৰ হৈ যাওঁতে সত্ৰৰ মহন্তসকলে ৰজাক দেখিলে, ৰজাক নমস্কাৰ প্ৰদান কৰিলে, সন্মান প্ৰদৰ্শন কৰিলে, কিন্তু কীৰ্তিচন্দ্ৰ বৰবৰুৱাক দৃষ্টি নকৰিলে। নকৰাৰ কাৰণে কীৰ্তিচন্দ্ৰ বৰবৰুৱা অসন্তুষ্ট হ'ল আৰু তেওঁলোকক মাতি আনি খুব অপমান কৰিলে, গালি গালাজ পাৰিলে। সেয়া হৈ গ'ল। তাৰপিছত আকৌ এবাৰ ৰজাক কৰকাটল দিব লাগে নহয়, মায়ামৰা সত্ৰৰ পৰা সত্ৰৰ শিষ্যসকলে, জনজাতীয় শিষ্যসকল, মৰাণসকলে ৰজালৈ এজাক হাতী, এদল হাতী লৈ গৈছিল। ৰজা আৰু ৰাজবিষয়াসকলৰ কাৰণে এদল হাতী ধৰি লৈ গৈছিল নাহৰখোৱা শইকীয়া আৰু ৰাঘৱ নেওগ নামৰ দুজন ব্যক্তিয়ে। ৰজাক হাতী দিলে আৰু কীৰ্তিচন্দ্ৰ বৰবৰুৱাকো হাতী দিলে। কীৰ্তিচন্দ্ৰ বৰবৰুৱাই নিজৰ হাতীটো চালে, তেওঁ তাত বহুত খুঁত দেখিলে। হাতীটো তেওঁৰ পচন্দৰ নহ'ল। নোহোৱাৰ কাৰণে তেওঁ কি কৰিলে, ৰাঘৱ নেওগক চৌকাৰে কোবালে আৰু নাহৰখোৱা শইকীয়াৰ কাণখন কাটি পঠিয়ালে। ডাঙৰ অপমান। গতিকে এওঁলোক অপমানিত হৈ এইবাৰ একেবাৰে সত্ৰাধিকাৰ গুৰুৰ ওচৰলৈ গ'ল আৰু গুৰুৰ পৰা অনুমতি বিচাৰে বিদ্ৰোহ কৰিবৰ কাৰণে। আৰু গুৰুৱেও অনুমতি প্ৰদান কৰে, বিদ্ৰোহৰ কাৰণে অনুমতি প্ৰদান কৰে। কেৱল মাত্ৰ গুৰুৱে কয় যে বিদ্ৰোহ কৰিব পাৰে, কিন্তু যিটো প্ৰচলিত শাসন ব্যৱস্থা আছে সেই শাসন ব্যৱস্থাৰ পৰিৱৰ্তন সাধন কৰিব নালাগে। এনেদৰেই লক্ষ্মীসিংহৰ দিনত ১৭৬৯ চনত কীৰ্তিচন্দ্ৰ বৰবৰুৱাৰ কাৰ্যত অসন্তুষ্ট হৈ মোৱামৰীয়া বিদ্ৰোহ আৰম্ভ হয়। কিন্তু কীৰ্তিচন্দ্ৰ বৰবৰুৱাৰ অত্যাচাৰখিনি সেইখিনি তাৎক্ষণিক কাৰণে, কিন্তু অসন্তুষ্টিটো তাৰো বহু আগৰ পৰাই আছিল। আৰু ১৮০৫ চনলৈকে মুঠ ৩৫ বছৰ জুৰি এই বিদ্ৰোহ হয় আৰু ই অসমৰ ৰাজনৈতিক আৰ্থ-সামাজিক দিশত বৃহৎ ক্ষতি সাধন কৰে। আহোমৰ ৰাজশক্তিক দুৰ্বল কৰি তোলে, তাৰপিছত সামাজিক পৰিৱেশ, অৰ্থনৈতিক ভেটি এইবোৰ চব দুৰ্বল কৰি তোলে। এইখিনি আমি পিছৰ ফাললৈ পঢ়িবলৈ পাম। আজিলৈকে তোমালোকক এই কাৰণকেইটা আলোচনা কৰিছোঁ। আলোচনা কৰি আজিৰ পাঠ ইমানতে সামৰণি মাৰিছোঁ।